আরেকজন বিশিষ্ট আমাদের বিজনেসম্যান উন্নয়ন দেখি কৃষক মুক্তি সংগ্রাম পৰিষদত হাইলাকান্দি জিলা সভাপতি আজি ভাৰতীয় জনতা পাৰ্টি জইন কৰিছে আৰু তেওঁ সিদ্ধান্ত লৈছে আগতে তেওঁলোকে কংগ্ৰেছক কৃষক মুক্তি হাইলাকান্দি জিলা সমিতি কংগ্ৰেছক সমৰ্থন কৰিছিল এই সমৰ্থনটো বিকাশ আৰু তেওঁ কৈছে এই কথা যে আমি দেশক এই হাইলাকান্দি জিলা আগুৱাই ল'ব হ'লে ভাৰতীয় জনতা পাৰ্টি নৰেন্দ্ৰ মোদীয়ে প্ৰধানমন্ত্ৰী নিতীশ কুমাৰ নেতৃত্বত আমি কাম কৰিছিলোঁ মুখ্যমন্ত্ৰী আহিব অহাকালি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা 10টা বজাত কাকচিজাৰ চালমাৰ ফিল্ডত তেওঁ ৰাজ্য সম্বোধন কৰিব তাতে পাব্লিক মিটিং হ'ব তাতে আমাৰ 20,000ৰ অধিক ৰাইজ তাতে উপস্থিত হৈ মুখ্যমন্ত্ৰী অহা 20 তাৰিখ আকৌ মুখ্যমন্ত্ৰী হাইলাকান্দি অহৰলৈ আহিব 3:30 বজাত ইয়াত ৰোড ব্যৱস্থা কৰা হৈছিল মুখ্যমন্ত্ৰী হাইলাকান্দিৰ ৰাজ্য আহি ইয়াত আহি হাইলাকান্দি ৰাজ্যৰ আশীৰ্বাদ পালন কৰিবৰ কাৰণে আহিছে কংগ্ৰেছৰ এজন বিশেষ প্ৰত্যাশী ভংগা কৰাৰ এটা ভিডিঅ' সন্মুখত আহিছে আয়োগে কংগ্ৰেছ যিটো কৰি থাকে সদায় কিন্তু আমি দেখিলোঁ কেইদিন আগতে মাইমা সম্প্ৰদায়লৈ আমাৰ প্ৰাৰ্থী কৰিমগঞ্জত কংগ্ৰেছৰ প্ৰাৰ্থী হামিদুল যেনেকৈ মন্তব্য কৰিছে কৰিব নাপায় কোনো নিৰ্বাচন কমিশ্যনৰ গাইডলাইন আছে কোনো মানুহক কোনো সম্প্ৰদায় কোনো কমিউনিটি আৰ্ট কৰি কথা ক'ব নালাগে আৰু কেইদিন আগতে দেখিলোঁ আৰু এজন কংগ্ৰেছৰ কৰ্মকৰ্তা হাইলাইট কৰিছে আৰু এনেকৈ বুথ কেপচাৰিং কৰিব পাৰে বুথ ৰেগিং কৰিব পাৰে এনেকৈ পৰামৰ্শ দি আছিলে নিৰ্বাচন আয়োগে এই বস্তুবিলাক চাই আছে আমি আরেকজন বিশিষ্ট আমাদের বিজনেসম্যান উন্নয়ন দেখি কৃষক মুক্তি সংগ্ৰাম পৰিষদত হাইলাকান্দি জিলা সভাপতি আজি ভাৰতীয় জনতা পাৰ্টি জইন কৰিছে আৰু তেওঁ সিদ্ধান্ত লৈছে আগতে তেওঁলোকে কংগ্ৰেছক কৃষক মুক্তি হাইলাকান্দি জিলা সমিতি কংগ্ৰেছক সমৰ্থন কৰিছিল এই সমৰ্থনটো বিকাশ আৰু তেওঁ কৈছে এই কথা যে আমি দেশক এই হাইলাকান্দি জিলা আগুৱাই ল'ব হ'লে ভাৰতীয় জনতা পাৰ্টি নৰেন্দ্ৰ মোদীয়ে প্ৰধানমন্ত্ৰী নিতীশ কুমাৰ নেতৃত্বত আমি কাম কৰিছিলোঁ মুখ্যমন্ত্ৰী আহিব অহাকালি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা 10টা বজাত কাকচিজাৰ চালমাৰ ফিল্ডত তেওঁ ৰাজ্য সম্বোধন কৰিব তাতে পাব্লিক মিটিং হ'ব তাতে আমাৰ 20,000ৰ অধিক ৰাইজ তাতে উপস্থিত হৈ মুখ্যমন্ত্ৰী অহা 20 তাৰিখ আকৌ মুখ্যমন্ত্ৰী হাইলাকান্দি অহৰলৈ আহিব 3:30 বজাত ইয়াত ৰোড ব্যৱস্থা কৰা হৈছিল মুখ্যমন্ত্ৰী হাইলাকান্দিৰ ৰাজ্য আহি ইয়াত আহি হাইলাকান্দি ৰাজ্যৰ আশীৰ্বাদ পালন কৰিবৰ কাৰণে ভিডিঅ' আহিছে কংগ্ৰেছৰ এজন বিশেষ প্ৰত্যাশী ভংগা কৰাৰ এটা ভিডিঅ' সন্মুখত আহিছে আয়োগে কংগ্ৰেছ যিটো কৰি থাকে সদায় কিন্তু আমি দেখিলোঁ কেইদিন আগতে মাইমা সম্প্ৰদায়লৈ আমাৰ প্ৰাৰ্থী কৰিমগঞ্জত কংগ্ৰেছৰ প্ৰাৰ্থী হামিদুল যেনেকৈ মন্তব্য কৰিছে কৰিব নাপায় কোনো নিৰ্বাচন কমিশ্যনৰ গাইডলাইন আছে কোনো মানুহক কোনো সম্প্ৰদায় কোনো কমিউনিটি আৰ্ট কৰি এইবাৰ নিৰ্বাচনত সবাতোকৈ গুৰুত্ব দিয়া হ'ব আপোনাৰ মতামতক লাইভত আপুনি জনাওক আপোনাৰ প্ৰিয় নেতা কোন আপোনাৰ মতে এইবাৰ কোন দলে মাৰিব সেই হাঁহি প্ৰতিটো সমষ্টিৰ ভোটাৰৰ মত লাইভ ষ্টাৰ চিমেণ্ট টাইম 8 জনাদেশ পাৱাৰ্ড বাই ডেটা মেচিন